नमस्कार। ओम गुरु ब्रह्मा गुरु विष्णु गुरुदेव महेश्वर गुरु साक्षात् परम ब्रह्म तस्मै श्री गुरुभो नमः। तस्मै श्री गुरुभो नमः। सर्वप्रथम समूह भक्तबिंदर श्री चरणाबिंदत मैं सेवा आगबঢ়াইছো। मोर सेवा आपना सबै ग्रहण करिब। আজি मैं विशेष এটা উদ্দেশ্য লৈ আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো মই লৈ আহিলোঁ। আপোনালোকে সকলোৱে আমাৰ সমাজত শুনি আহিছে হৰিহৰ যুদ্ধৰ বিষয়ে, যে পূৰ্বত হৰি আৰু হৰৰ মাজত যুদ্ধ হোৱা হৈছিল আৰু সেই যুদ্ধত হৰৰ পৰাজয় হ'ল। এই কথাটো আপোনালোকে নিশ্চয় শুনি আহিছে। এই হৰিহৰৰ যুদ্ধ আখ্যানটোক লৈ আজি আমাৰ সমাজত একাংশই হৰ অৰ্থাৎ শিৱক নিন্দা কৰি শিৱৰ প্ৰতি এটা আপোনাৰ বেয়া ভাৱ লৈ তুচ্ছ তাচ্ছিল্য কৰি থকা আমি দেখি আহিছোঁ, আপোনালোকেও দেখি আহিছে। আৰু শাস্ত্ৰৰ মাজতো হৰিহৰ যুদ্ধৰ যিটো আখ্যান, সেই আখ্যানটো সম্পূৰ্ণ হিচাপে বৰ্ণন নকৰিলে। মই আগতেও আপোনালোকক মই বহু কিছুমান কথা প্ৰকাশ কৰি আহিছোঁ, আৰু কিছুসকলে সেই কথাবিলাক প্ৰকাশ কৰাৰ বাবে মোক অলপ বেয়া চকুৰে চায়। বেয়া চকুৰে চোৱাৰ মূল কাৰণটোৱে হ'ল কি, সত্যৰ সন্মুখীন কৰিব নোৱাৰে তেওঁলোকে। সত্যৰ সন্মুখীন কৰিব নোৱাৰাৰ বাবেই তেওঁলোকে আমাৰ বাক্য বচনবিলাকক বেয়া পায়। সৰ্বপ্ৰথমতে তেওঁলোকে এটা কথা জানিব লাগিছিল যে হৰিহৰৰ মাজত যদি এখন যুদ্ধ হৈছে, সেই যুদ্ধখন হৰি আৰু হৰৰ লীলা আছিল নে তেওঁলোকে নিজে দুয়োৱে শত্ৰুতা ভাবি পেলাই যুদ্ধ কৰিছিল। এই কথাটো আমি বুজিব লাগিছিল। যদিহে আমাৰ শাস্ত্ৰৰ জ্ঞান আছে, যদিহে আমাৰ ধৰ্ম গ্ৰন্থৰ জ্ঞান আছে, তেতিয়াহ'লে আমি বুজিব লাগে যে হৰিহৰে কেতিয়াও যুদ্ধ নকৰে। হৰিহৰে নিশ্চয় কিবা লীলা কৰিব, লীলা এটা কৰি আমাক দেখুৱাবলৈহে তেওঁলোকে কৰিব। গতিকে এই কথাখিনি আমি বুজিব লাগিছিল। কিন্তু নুবুজাকৈ আমি কি কৰিলোঁ, হৰিক ঈশ্বৰ বনাই হৰিক সৰ্বশ্ৰেষ্ঠ বনালোঁ আৰু হৰক কি বনালোঁ, সামান্য দেৱতা বনাই দিলোঁ। আৰু তেওঁ পৰাজয় হ'ল বুলি আমি সকলোকে প্ৰকাশ কৰি হৰক পুজিব নালাগে বুলিও আমি প্ৰকাশ কৰিছোঁ। প্ৰকৃততে এইটো সত্যনে? প্ৰকৃততে এনেদৰে যে প্ৰচাৰ কৰি আছে সেইবোৰ সত্যনে? গতিকে সত্য নে অসত্য সেই প্ৰমাণিত কৰিবৰ বাবেই মই আজি আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো লৈ আহিছোঁ। আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে শুনিবলৈ চেষ্টা কৰিব। প্ৰকৃততে হৰি আৰু হৰৰ মাজত যিভাগ যুদ্ধ হৈছিল, এই যুদ্ধ তেখেতলোকৰ লীলা আছিল নে কিবা উদ্দেশ্যলৈ সেই লীলা ৰচনা কৰিছিল, নে সিহঁত দুয়োৰ মাজত শত্ৰুতা ভাৱ লৈ পেলাই যুদ্ধ কৰিছিল। এই কথাখিনি আজি আমি জানিবলৈ গৈ আছোঁ। আপোনালোকে একচিত্ৰ মনেৰে শুনিবলৈ চেষ্টা কৰিব। তাৰপিছত বাকীখিনি কথা আমি আকৌ আলোচনা কৰিম। এয়া মই এতিয়া আগবাঢ়িছোঁ আপোনালোকক দেখুৱাবলৈ। এই ভাগ হৈছে বৃহৎ শিৱ মহাপুৰাণ। শিৱ মহাপুৰাণৰ পঞ্চম অধ্যায় আৰু বামদেৱ সংহিতা। এই বৃহৎ শিৱ মহাপুৰাণৰ মতে পূৰ্বত বান ৰজাই শিৱশংকৰ মহাদেৱৰ ধ্যান কৰিছিল, উপাসনা কৰিছিল। শিৱশংকৰ মহাদেৱে বান ৰজাৰ ধ্যান উপাসনাত সন্তুষ্ট হৈ শিৱশংকৰ মহাদেৱে বান ৰজাক কি বুলি কৈছিল শুনিব। ইয়াত কৈছে, এ ৰাম অতএব বৰ তোমা জানিব নিশ্চয়, মনোমত বৰ তবে চাহ এ সময়। শিৱশংকৰ মহাদেৱে কৈছে, হে বান ৰজা, তোমাৰ বৰত মই সন্তুষ্ট হৈছোঁ। গতিকে তুমি কি কৰা, মোৰ ওচৰত বৰ বিচৰা আৰু মই তোমাক কি কৰিম, বৰ দান প্ৰদান কৰিম। তুমি মনোমত বৰ মোৰ পৰা খুজিব পাৰা। এই বুলি শিৱশংকৰ মহাদেৱে বান ৰজাক প্ৰকাশ কৰিছে। তেতিয়া বান ৰজাই কি বুলি কৈছে,
ৰাম বান কহে একান্তই দেৱে যদি পৰ সগনে আমাৰ গিহে ৰহ নিৰন্তৰ বানে কি কৰিছে বান ৰজাই শিৱশংকৰ মহাদেৱক কৈছে যে হে প্ৰভু মহাদেৱ যদি মোৰ আৰাধনাত যদি আপুনি সন্তুষ্ট হৈছে তেতিয়াহ'লে আপুনি মোক এই বৰ দিয়ক যাতে আপুনি মোৰ গৃহত অহৰ্নিশে কি কৰে বাস কৰে তাৰপিছত আকৌ কি বৰ বিচাৰিছে আপোনালোকে চাব ইয়াত কৈছে ৰাম বান কহে যদি প্ৰভু তুষ্ট মোৰ প্ৰতি তবে কবৰ আমি চাহিব সম্প্ৰতি সহস্ৰেক বাহু মোৰে দাও কিবা কৰে আৰু কোনো প্ৰয়োজন নাই অন্য বৰে সেই অসুৰ বান ৰজাই কি বিচাৰিলে যে হে প্ৰভু শিৱশংকৰ মহাদেৱ যদি আপুনি মোৰ আৰাধনাত সন্তুষ্ট হৈছে তেন্তে মোক এনেকুৱা এটা বৰ প্ৰদান কৰক মোক সহস্ৰ বাহুৰ শক্তি প্ৰদান কৰক কি বৰ প্ৰদান কৰক সহস্ৰ বাহুৰ মানে অৰ্থাৎ বলৱান শক্তি মোক কি কৰক প্ৰদান কৰক যাতে মোক কোনোৱে জিকিব নোৱাৰে এই বৰ আপুনি দিলেই হ'ল এই বৰ বাহিৰে মই আৰু একো আপোনাৰ পৰা নিবিচাৰোঁ বুলি বান ৰজাই শিৱশংকৰ মহাদেৱক কৈছে তাৰপিছত কি হ'ল আপোনালোকে শুনিব শিৱশংকৰ মহাদেৱে সেই বৰ তেওঁক কি কৰিলে প্ৰদান কৰিলে শিৱশংকৰ মহাদেৱে সহস্ৰ বাহুৰ বৰ আপোনাৰ বান ৰজাক প্ৰদান কৰিলে তাৰপিছত কি হ'ল এতিয়া শুনিব ৰাম পাইয়া সহস্ৰ বাহু বান চিন্তা কৰে অপূৰ্ব হলাম আমি বাহুৰ সম্ভাৰে বান ৰজাই মনে মনে চিন্তা কৰিছে যে মই সহস্ৰ বাহুৰ বৰদানটো প্ৰাপ্ত কৰিলোঁ গতিকে মই এতিয়া কি হ'লোঁ অমৰৰ দৰে হ'লোঁ শক্তিশালী হ'লোঁ মোক কোনো জিকিব নোৱাৰে মই সদায় কি হ'ম এতিয়া জয় হ'ম এনেদৰে তেওঁ কি কৰিছে এতিয়া মনে মনে ভাবিছে কিন্তু আৰু এটা কথা মনে মনে ভাবিছে কি বুলি শুনিব দেই কিন্তু এত বাহু মম কিবা প্ৰয়োজন একো মাত্ৰ কাজে লাগে যদি কৰি ৰণ কিন্তু মম সমকক্ষ কে আছে সংসাৰে যাহাৰ সহিত আমি মাতিব মৰে বান ৰজাই মনে মনে ভাবিছে যে মইতো সহস্ৰ বাহুৰ শক্তি মইতো পালোঁ হয় কিন্তু এই সহস্ৰ বাহুৰ শক্তি মই কি কৰিম কেৱল এই শক্তিবিলাক মই ৰণতহে আমি প্ৰয়োগ কৰিব পাৰিম যেতিয়া ৰণ হ'ব মহাৰণতহে মই এইবিলাক শক্তি প্ৰয়োগ কৰিব পাৰিম আৰু সেই ৰণত মোৰ সমান কোনে যুদ্ধ কৰিব মোৰ সমান যুদ্ধ কৰোঁতাতো কোনো নাই এই বিশ্বব্ৰহ্মাণ্ডত মই কাকো দেখাই নাই গতিকে মোৰ লগত যুদ্ধ কোনে কৰিব আৰু যদিহে কোনো মোৰ লগত যুদ্ধ নকৰে তেতিয়াহ'লে মইনো এই সহস্ৰ বাহুৰ যিটো শক্তি যে মই যে পালোঁ এই সহস্ৰ বাহুৰ শক্তিৰ প্ৰমাণ মই কেনেকৈ মানে ল'ম গতিকে তেওঁ মনে মনে চিন্তা কৰিছে কোনে বান ৰজাই এতিয়া মই কাৰ লগত যুদ্ধ কৰিম এই বুলি বান ৰজাই অহংকাৰত আহি গ'ল মানে বৰ লৈ তেওঁ অহংকাৰ মানে আহি গ'ল তেওঁ মনে মনে কি ভাবিছে বান ৰজাই শুনিব দেই মনে মনে ভাবে তবে শংকৰে ৰখনে অৱশ্য কৰিব ৰণ আনন্দিত মনে শিৱ ভিন্ন অন্য কেহ নাই শক্তিমান তাই তাৰ সমে যুদ্ধে হ'ব আগুয়ান দেখিছে যি পৰম ঈশ্বৰ ভগৱন্তই তেওঁক বৰদান দিলে এতিয়া সেই অসুৰে কি কৰিব সেই শংকৰৰ লগতেই যুদ্ধ কৰিবলৈ মানে মন মেলিছে গতিকে কিমান অহংকাৰ চাই লওক তেওঁ মানে নিজকে মনতে চিন্তা কৰিছে যে মই যেতিয়া ইমান
ডাঙৰ বৰদান পাই গ'লোঁ গতিকে এই বৰ লৈ মই কেৱল শংকৰৰ লগতে যুদ্ধ কৰিব পাৰিম কাৰণ সৰ্বশক্তিমান কোন শিৱ গতিকে মই তাৰ লগতে যুদ্ধ কৰিম তেওঁ সেই কথাখিনি মনতে বান্ধি ল'লে কোনে অসুৰটোৱে তেতিয়া বান ৰজাই শিৱশংকৰ মহাদেৱক এতিয়া কৈছে কি শুনিব দেই বান কহে তব সমে কৰিব সমৰ এই বৰ দাও মোৰে উহে দিগম্বৰ আকৌ তেওঁ বৰ বিচাৰিছে কাৰ ওচৰত শিৱশংকৰ মহাদেৱৰ ওচৰত কি বুলি যে হে প্ৰভু মহাদেৱ এটা কাম কৰক এতিয়া মই আপোনাৰ লগত যুদ্ধ কৰিব বিচাৰিছোঁ গতিকে আপুনি যাতে মোৰ লগত যুদ্ধ কৰে এই বৰটোহে মোক প্ৰদান কৰক এতিয়া কি হৈছে বান কহে তব সমে কৰিব সমৰ এই বৰ দাও মোৰে উহে দিগম্বৰ এতিয়া শিৱশংকৰ লগতে এতিয়া কোনে যুদ্ধ কৰিব বান ৰজাই কৰিব এতিয়া শিৱশংকৰ মহাদেৱে তেতিয়া চিন্তা কৰিলে যে এই অহংকাৰীক এতিয়া দমন কৰিবলৈ মই লাগিবই কাৰণ সময় আহি গ'ল তেতিয়া শিৱশংকৰ মহাদেৱে এই হৰিহৰ যুদ্ধখন ৰচনা কৰিছে হৰিয়ে যে হৰে যে হৰি এই কথাটো বান ৰজাই জনা নাছিল এতিয়া চাব আপোনালোকে সদায় হৰিহৰ বেলেগ বুলি আপোনালোকে ভাবি থাকে কিন্তু ইয়াত কিমান সাংঘাতিক এটা তত্ত্ব ইয়াত কৈছে শুনিব যে বান কহে তব সমে কৰিব সমৰ কাৰ লগত যুদ্ধ কৰিব শিৱৰ লগত এতিয়া শিৱৰ লগত যুদ্ধ কৰিবলৈ বাবেহে বৰ লৈছে আৰু সেই বৰ কোনে প্ৰদান কৰিছে শিৱশংকৰ মহাদেৱে প্ৰদান কৰিছে কিন্তু যুদ্ধ এতিয়া কাৰ লগত হ'ব বিষ্ণুৰ লগত হ'ব তেতিয়াহ'লে যদিহে বান ৰজাই শিৱৰ লগত যুদ্ধ কৰিবলৈ ইচ্ছা কৰিছিল তেতিয়াহ'লে শিৱৰ লগত যুদ্ধ নকৰি বিষ্ণুৰ লগত কেনেকৈ কৰিলে তেতিয়াহ'লে আপোনালোকে এই তত্ত্বটো জানিব লাগিব যে শিৱাই বিষ্ণু বিষ্ণুৱে শিৱ অৰ্থাৎ শিৱাই বিষ্ণু ৰূপাই বিষ্ণু শিৱস্য হৃদয় বিষ্ণু বিষ্ণুস্য হৃদয় শিৱ যথা শিৱময় বিষ্ণুৰেৱম বিষ্ণুময় শিৱ তেন্তে আপোনালোকে জানিব লাগিব যে বিষ্ণু আৰু শিৱ এজন গতিকে এতিয়া এইখিনিতে আমি গম পাম এতিয়া চাব তেওঁ কি যুদ্ধ ৰচনা কৰিছে বানেৰ বচনে কহে ক্ৰোধ মহেশ্বৰ প্ৰভু ভক্তে নাহি হয় কখন মৰ তবে যদি একান্ত এই ইচ্ছা কৰ মন অৱশ্যই মম বাক্যে পাবে তুমি হিৰণ বানৰ বাক্য শুনি শিৱশংকৰ মহাদেৱ মানে অকণমান কুঠিত হৈছে কুঠিত হৈ কৈছে যে হে বান ৰজা মই প্ৰভু ভক্তৰ লগত কোনোদিন যুদ্ধ নকৰোঁ এতিয়া তুমি মোৰ ভক্ত মই হ'লোঁ প্ৰভু কিন্তু মই ভক্তৰ লগত কেনেকৈ যুদ্ধ কৰিম কিন্তু তথাপিও যদি তুমি ইচ্ছা যদি কৰিছা তথাপিও যদি তুমি মন কৰিছা তেতিয়াহ'লে অৱশ্যই তুমি কি পাবা যুদ্ধ কৰিবলৈ পাৰিবা যুদ্ধ তোমাৰ লগত মই কৰিম বা যুদ্ধ তোমাৰ লগত হ'ব এই কথাখিনি মানে শিৱশংকৰ মহাদেৱে বান ৰজাক প্ৰকাশ কৰিছে যে মোৰ সমানে যুদ্ধাৰু তোমাক মই প্ৰদান কৰিম এই বুলি কৈছে এতিয়া কৈছে ই ৰাম জনম লভিল কৃষ্ণ আমাৰ অংশেতে মহানন্দে যুদ্ধ কৰ তাহাৰ সহিতে হৰি তোমাৰ আশা কৰিবে পূৰণ সহস্ৰাক বাহু তব কৰিবে ছেদন শিৱশংকৰ মহাদেৱে কৈছে যে হে বান ৰজা মোৰ অংশৰ পৰা কৃষ্ণ জন্ম হৈ আছে যে মোৰে অংশৰ পৰা কি হৈ আছে কৃষ্ণৰ জন্ম লৈছে গতিকে সেই কৃষ্ণৰ লগতে তুমি মহা আনন্দত যুদ্ধ কৰিব পাৰিবা আৰু সেই কৃষ্ণই বা সেই হৰিয়ে তোমাৰ আশা পূৰণ কৰিব আৰু যি তোমাৰ সহস্ৰ বাহুৰ শক্তি মই যি তোমাক দিছোঁ তেখেতেই ছেদন কৰিব এত কহি অন্তৰ্হিত হন পঞ্চানন অতপৰ শুন তুন্দি অদ্ভুত গতন এই কথাখিনি শিৱশংকৰ মহাদেৱে প্ৰকাশ কৰি শিৱশংকৰ মহাদেৱ কি হ'ল অন্তৰ্ধান হ'ল তাৰপিছত কি হ'ল সেই আপোনাৰ বান ৰজাৰ জীয়ৰী উষা সেই উষাই অনিৰুদ্ধক সপোনত দেখিলে আৰু তাৰপিছত সপোনত দেখাৰ পিছত অনিৰুদ্ধও সেই সপোনতেই দেখিছিল সপোনতে অনিৰুদ্ধ আৰু উষাৰ মাজত
প্ৰেম হৈ গ'ল আৰু এই প্ৰেমৰ যিটো ৰচনা সেইটো শিৱ শংকৰ মহাদেৱৰে ৰচনা আছিল আৰু শ্ৰীকৃষ্ণ ভগৱন্তই দ্বাৰকাৰ পৰা আহি পেলাই যে আপোনাৰ শোণিতপুৰত যে যুদ্ধ কৰিলে সেইটো শিৱ শংকৰ মহাদেৱৰে ৰচনা আছিল যাতে বান ৰজাৰ মনোবাঞ্ছা পূৰ্ণ কৰিব পাৰে আৰু বান ৰজাৰ যি অহংকাৰ তাক যে নাশ কৰি যি সহস্ৰ বাহুৰ শক্তি প্ৰদান কৰিছিল সেই সহস্ৰ বাহুৰ শক্তি যেন পুনৰ ঘূৰাই ল'ব পাৰে তাৰ বাবেহে শিৱ শংকৰ মহাদেৱে এই লীলা ৰচনা কৰিছিল অৰ্থাৎ পৰমেশ্বৰে কি কৰে দিও চায় আৰু নিও চায় এই মহান তত্ত্বক আমি বুজি নোপোৱাৰ বাবেই আজি শিৱ শংকৰ মহাদেৱক আমি কি কৰি আছোঁ হৰিহৰ যুদ্ধৰ তুলনা দি আমি হৰিহৰ যুদ্ধৰ তুলনা দি হৰক অৰ্থাৎ শিৱক তুচ্ছ তাচ্ছিল্য কৰি আছোঁ গতিকে আপুনি মুক্তি পাব কেনেকৈ মুক্তি আপুনি মুক্তিৰ অধিকাৰী হ'ব কেতিয়াও মুক্তিৰ অধিকাৰী নহয় গতিকে মই সমূহ আমাৰ শৈৱ ভক্তগণক এটা কথাই প্ৰকাশ কৰিবলৈ বিচাৰিম মায়াবী গুৰুৰ প্ৰভাৱত যিসকল পৰি আছে তেওঁলোকক পঢ়িবলৈ দিয়ক কোনো আপত্তি নাই তেওঁলোকে ক'ত যায় গৈ থাকিবলৈ দিয়ক কোনো আপত্তি নাই কিন্তু যি পৰম তত্ত্ব সেই পৰম তত্ত্বত আপোনালোকে স্থিৰ হৈ থাকিব আৰু সদায় যোগ মাৰ্গ অৱলম্বন কৰি ওম ওংকাৰ কৰি আপুনি গুৰুৰ নিৰ্দেশনা অনুসাৰে শিৱ শংকৰ মহাদেৱৰ আপোনালোকে উপাসনা কৰি থাকিব অৰ্থাৎ শব্দ ব্ৰহ্ম হ'ল আমাৰ উপাসনা পৰম নিৰাকাৰ পৰম ব্ৰহ্মস্বৰূপ আৰু মহাদেৱ আমাৰ আৰাধ্যদেৱ আৰাধ্য গুৰু গতিকে এই ধৰ্মত অটুট থাকিব আৰু হৰিহৰ মাজত কোনোদিন মতভেদ নকৰিব এতিয়া আপোনালোকে নিশ্চয় বুজি পাইছে যে হৰি আৰু হৰে কেতিয়াও শত্ৰুতা ভাৱ লৈ যুদ্ধ নকৰে অৰ্থাৎ কিছু দুষ্টক দমন কৰিবলৈ বাবেহে তেওঁলোকে লীলা ৰচনা কৰে এই কথাটো আপোনালোকে নিশ্চয় এতিয়া বুজি পাইছে তেতিয়াহ'লে আমি জানিব লাগিব যে হৰিহৰৰ যুদ্ধৰ আখ্যানবিলাক আমাৰ শাস্ত্ৰৰ মাজত সম্পূৰ্ণকৈ প্ৰচাৰ কিয় নহ'ল আমাৰ শাস্ত্ৰৰ মাজত সম্পূৰ্ণ প্ৰকাশ কিয় নহ'ল আৰু কেৱল হৰিক জয় কৰি হৰক কিয়নো পৰাজয় কৰি পেলাই আমাক দেখুৱাই দিলে তেতিয়াহ'লে আপোনালোকে নিশ্চয় জানিব লাগিব যে শিৱ ভক্তিক লুপ্ত কৰিবৰ বাবেও আমাৰ একাংশ গুৰুৱে তেনেদৰে ৰচনা কৰিছে স্পষ্ট হিচাপে আজি মই এইটো বাবেই আপোনাক প্ৰকাশ কৰিছোঁ কাৰণ যি উদ্দেশ্যলৈ হৰিহৰে যুদ্ধ কৰিছিল সেই উদ্দেশ্যবিলাক আমাৰ শাস্ত্ৰৰ মাজত গুৰুভাৱে প্ৰকাশ নকৰিলে ইয়াৰ কাৰণ কি যদি হৰিহৰে যুদ্ধ কৰিছে কি উদ্দেশ্যলৈ কৰিছিল কি উদ্দেশ্যলৈ তেওঁলোকে আজি ইমানখন যুদ্ধ আপোনাৰ ঘোষণা কৰিবলগীয়া হ'ল এই কথাখিনি সম্পূৰ্ণ হিচাপে প্ৰকাশ কৰিব লাগিছিল কিন্তু আমাৰ গুৰুভাৱে সেই সম্পূৰ্ণ কথাবোৰ প্ৰকাশ নকৰিলে তেতিয়াহ'লে আপোনালোকে নিশ্চয় বুজিব লাগিব যে শিৱ ভক্তিক লুপ্ত কৰিবৰ বাবেহে শ্ৰীহৰি ভগৱন্তই গুৰুৰূপে লীলা কৰি আছে আৰু সেইবাবেই আজি আমাৰ কলি যুগত শিৱৰ বিৰুদ্ধাচৰণ হৈ আছে আৰু হৈয়ে থাকিব গতিকে তাত আমাৰ কোনো ভয় কৰিবলগীয়া আমি একো নাই কিন্তু মই ক্ষুদ্ৰ ভক্তগণকহে এই কথাষাৰ প্ৰকাশ কৰিছোঁ যে হে শৈৱ ভক্তসকল শিৱৰ ভক্তি শিৱৰ নাম কলি যুগত লুপ্ত কৰিবৰ বাবেহে এনেধৰণৰ শিৱক তুচ্ছ তাচ্ছিল্য কৰি থকা হৈছে ইয়াৰ মূল কাৰণ হ'ল কি কলি যুগত যিবোৰ দৈত্য আছে সেই দৈত্যসকলক সনাতন ধৰ্মৰ পৰা বিৰত কৰিব লাগে যদি সনাতন ধৰ্মৰ পৰা যদি অতি সোনকালে বিৰত কৰা নাযায় তেতিয়াহ'লে কলি যুগৰ বিধ্বংস সোনকালে নহ'ব আৰু পূৰ্বত শ্ৰীহৰি ভগৱন্তই যি কলি দেৱতাক মানে আপোনাৰ বচন দি ৰাখিছিল সেই বচন সম্পূৰ্ণ কৰিবৰ বাবেই স্বয়ং শ্ৰীহৰি ভগৱন্তই আজি বিশ্ব ব্ৰহ্মাণ্ডৰ মাজত গুৰু স্বৰূপে কি কৰি আছে লীলা কৰি আছে যদি এই লীলাক যদি আপুনি বুজিব পাৰিছে তেতিয়াহ'লে শুদ্ধ কথা যদি বুজিব পৰা নাই তেতিয়াহ'লে মায়াবী গুৰুৰ প্ৰভাৱত আপোনাৰ সবেও হয়তো বিনষ্ট হ'ব পাৰে গতিকে মই আপোনালোকক এই ভিডিঅ'ৰ যোগেদি দেখুৱাই দিছোঁ যে হৰিহৰৰ যুদ্ধ সম্পূৰ্ণ আখ্যান প্ৰকাশ নকৰাকৈ কেৱল হৰিক জয় কৰি হৰক পৰাজয় কৰি দেখুৱাই দিয়াৰ মূল কাৰণ সেইটোৱেই গতিকে ইয়াকে আপোনালোকৰ আগত মই আগবঢ়াই মই আজি ভিডিঅ'টো সমাপন কৰিছোঁ আকৌ লগ পাম ওম নমঃ শিৱায় ওম তৎসৎ